নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো ইন গাইডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত শিক্ষকসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শ্বেয়াৰ কৰিব খুজিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো প্ৰতিগৰাকী শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই বিষয়ে জ্ঞাত হ'ব পাৰে। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়ো। ছাৰ বাইদেউসকল, আজিৰ পৰা কিছু মাহৰ পূৰ্বে প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ সন্দৰ্ভত শিক্ষক সন্মিলনীৰ অধিৱেশনত অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে ঘোষণা কৰিছিল আৰু এই সন্দৰ্ভত অসম কেবিনেটত সিদ্ধান্তও গ্ৰহণ কৰা হৈছিল। কিন্তু সেই কেবিনেট সিদ্ধান্তৰ গ্ৰহণৰ 1.5 বছৰৰ পাছতো সেই সিদ্ধান্ত আজি পৰ্যন্ত কাৰ্যকৰী নহ'ল। আৰু এই সন্দৰ্ভত এটা বিশেষ বাতৰি প্ৰকাশ পাইছে। কেবিনেট সিদ্ধান্তৰ 1.5 বছৰৰ পাছতো সৃষ্টি নহ'ল প্ৰধান শিক্ষকৰ পদ। শিক্ষামন্ত্ৰীলৈ সন্মিলনীৰ পত্ৰ, মুখ্যমন্ত্ৰীৰো হস্তক্ষেপ দাবী, অন্যথা পুনৰ সংগ্ৰামত নমাৰ হুংকাৰ। কেবিনেট সিদ্ধান্তৰ প্ৰায় 1.5 বছৰ অতিক্ৰম কৰাৰ পাছতো প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি নকৰি শিক্ষানুষ্ঠান শিক্ষকক কৰা চৰম প্ৰতাৰণাত ৰাজ্যৰ প্ৰাথমিক শিক্ষকসকল ক্ষুব্ধ হৈ পৰিছে। কেবিনেটৰ অনুমোদনৰ পাছত 25 জুলাই 2024ত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ হাইলাকান্দি অধিৱেশনত অংশ লৈ শিক্ষামন্ত্ৰীয়ে কেবিনেট সিদ্ধান্ত আগষ্ট মাহৰ ভিতৰত কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিছিল। উল্লেখযোগ্য যে 2023 চনৰ 2 আগষ্টত কেবিনেটে প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক পদ সৃষ্টিত অনুমোদন জনাইছিল। কেবিনেট অনুমোদনৰ 1.5 বছৰ আৰু শিক্ষামন্ত্ৰীৰ প্ৰতিশ্ৰুতিৰ 6 মাহ অতিক্ৰম কৰাৰ পাছতো প্ৰধান শিক্ষকৰ পদ সৃষ্টি নোহোৱাত 15 দিনৰ সময়সীমা নিৰ্ধাৰণ কৰি আজি মেইলযোগে শিক্ষামন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিও এক পত্ৰ প্ৰেৰণ কৰিছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে। সন্মিলনীৰ ভাৰপ্ৰাপ্ত সভাপতি নীলাক্ষী গগৈ আৰু প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত এই কথা সদৰি কৰিছে। 1982 চনৰ পৰা সন্মিলনীয়ে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ বাবে সংগ্ৰাম আৰু আলাপ আলোচনা কৰি আহিছে। 2023 চনৰ মে' মাহৰ পৰা চলোৱা ধাৰাবাহিক আন্দোলনত ৰাজ্যৰ সকলো দল সংগঠন আৰু অভিভাৱক ৰাইজৰ অংশগ্ৰহণৰ অন্তত প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ ন্যায্যতাক মানি লৈ ৰাজ্য চৰকাৰে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই সিদ্ধান্তৰ লগত আৰোপ কৰা চৰ্তক ৰাজ্যৰ শিক্ষক সমাজে গ্ৰহণ কৰা নাই যদিও কেবিনেট সিদ্ধান্তক সন্মান জনাই কাৰ্যকৰী কৰাত সন্মিলনীয়ে আন্তৰিকতাৰে সহযোগ কৰিছিল। আনহাতে 25 জুলাই 2024 তাৰিখে সন্মিলনীৰ হাইলাকান্দি অধিৱেশনত অংশ লৈ কেবিনেট সিদ্ধান্ত আগষ্ট মাহৰ ভিতৰত কাৰ্যকৰী কৰা আৰু বাকী থকা বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ আৰু অন্যান্য দাবীসমূহ সম্পৰ্কে শীঘ্ৰেই আলোচনাত মিলিত হ'ব বুলি শিক্ষামন্ত্ৰীয়ে ৰাজহুৱা সভাত ঘোষণা কৰিছিল। উক্ত ঘোষণাৰো 6 মাহ পাৰ হোৱাৰ পাছতো কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল। ৰাজ্য চৰকাৰৰ এনে হুহকা পিছলা কৰ্মত প্ৰাথমিক শিক্ষকে পুনৰাই প্ৰতাৰণা কৰাৰ কৌশল হ'ব পাৰে বুলি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা অনুৰোধ পত্ৰত সংশয় ব্যক্ত কৰিছে। আনহাতে 2024 শিক্ষাবৰ্ষত ছাত্ৰ-ছাত্ৰীয়ে মূল্যায়ন আৰু অভ্যাসন বহি নোপোৱাকৈ পাৰ হোৱাৰ পিছত ধনৰ অভাৱত অহা শিক্ষাবৰ্ষতো দিব নোৱাৰাৰ কথা প্ৰকাশ হোৱাটো অতিশয় দুখৰ কথা। প্ৰাথমিক বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰা, স্নাতক শিক্ষকৰ 8,700 টকাৰ গ্ৰেড পে ঘূৰাই দিয়া, পাঠ্যক্ৰম বৰ্হিভূত কামৰ হেঁচা কমোৱা, বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্ত শিক্ষকৰ আৰ্জিত ছুটিকে ধৰি ভিন্ন প্ৰাপ্য আদায় দিয়া আদি ভিন্ন দাবীৰ ক্ষেত্ৰত শিক্ষামন্ত্ৰীয়ে ৰাজহুৱাকৈ কৰা ঘোষণা ৰক্ষা নকৰিলে প্ৰাথমিক শিক্ষক সন্মিলনীয়ে পুনৰাই সংগ্ৰামৰ পথ ল'বলৈ বাধ্য হ'ব বুলিও সংবাদ মাধ্যমক অৱগত কৰে। এইখিনিয়ে আছিল আজিৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ লগতে অন্যান্য বিষয়সমূহৰ সন্দৰ্ভত বাতৰি কাকতত প্ৰকাশ কৰা এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। গতিকে এই কথাখিনি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।